মাই ডিয়াৰ ষ্টুডেণ্ট আৰু এটা নতুন ভিডিঅ'লৈ মই তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি শিকিবলৈ গৈ আছোঁ ইণ্ট্ৰগেটিভ চেণ্টেন্সৰ ওপৰত। ইণ্ট্ৰগেটিভ চেণ্টেন্স কি হয়, কেনেকৈ বনাব লাগে, কোনবোৰ হয়, গোটেইখিনি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে শিকিবলৈ গৈ আছোঁ। তো তোমালোকে ধুনীয়াকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিবা। তো চোৱা, মই লিখি লৈছোঁ প্ৰথমতে এছাৰেটিভ টু ইণ্ট্ৰগেটিভ চেণ্টেন্স। তো এছাৰেটিভ যিবোৰ চেণ্টেন্স থাকে সেইবোৰ চেণ্টেন্সক কেনেকৈ ইণ্ট্ৰগেটিভ চেণ্টেন্সলৈ পৰিৱৰ্তন কৰিব লাগে বা এছাৰেটিভ চেণ্টেন্সৰ পৰা কেনেকৈ ইণ্ট্ৰগেটিভ চেণ্টেন্স বনাব লাগে। তো ৰুল লাগিব আমাক, এইকাৰণে আমাক ৰুল লাগিব। ৰুল নোহোৱাকৈ আমি কৰিব নোৱাৰিম, নিয়ম আছে চবৰে। তো নিয়ম অনুসৰি আমি কৰিব পাৰিম এছাৰেটিভ চেণ্টেন্সৰ পৰা ইণ্ট্ৰগেটিভ চেণ্টেন্সলৈ পৰিৱৰ্তন। তো চোৱা, ৰুল 1 নম্বৰ আছে, বাক্যত থকা অক্সিলাৰী ভাৰ্বসমূহ বাক্যৰ আৰম্ভণিতে বহুৱাই ইণ্ট্ৰগেটিভ চেণ্টেন্স কৰা হয়। তো আমি যিবিলাক ইণ্ট্ৰগেটিভ চেণ্টেন্স বনাম সেইবিলাক চেণ্টেন্সত এছাৰেটিভ চেণ্টেন্সবোৰত কিছুমান ভাৰ্ব থাকিব, অক্সিলাৰী ভাৰ্ব, মেইন ভাৰ্ব নহয়, অক্সিলাৰী ভাৰ্ব। আমি জানো সকলোৱে অক্সিলাৰী ভাৰ্ব কেইটা 24টা। তো 24টাৰ ভিতৰত যিকোনো এটা থাকিলেই হ'ল। তো বাক্যত থকা অক্সিলাৰী ভাৰ্বসমূহ বাক্যৰ আৰম্ভণিতে বহুৱাই ইণ্ট্ৰগেটিভ চেণ্টেন্স কৰা হয়। যেনে আমি এক্সাম্পলৰ সৈতে জানিম কেনেকৈ কৰা হয়। যদি চেণ্টেন্সটো অক্সিলাৰী ভাৰ্ব থাকে, আকৌ নাথাকিলে সেইটো নিয়ম বেলেগ হ'ব। তো এতিয়া আমি থকাটো কৰিম। তো যেনে চোৱা, ৰাম ইজ ডুইং দ্য ৱৰ্ক, ৰাম ইজ ডুইং দ্য ৱৰ্ক। তো এই চেণ্টেন্সটো এছাৰেটিভ চেণ্টেন্সত আছে আৰু এই চেণ্টেন্সত এটা অক্সিলাৰী ভাৰ্ব আছে যিটো ইজ হয়। তো নিয়মটো কি আছিলে, বাক্যৰ আৰম্ভণিতে আমি অক্সিলাৰী ভাৰ্বটো বহাই দিম। তো ইজটো আমি প্ৰথমত বহাই দিম, ইজ ৰাম ডুইং দ্য ৱৰ্ক, কুৱেশ্যন মাৰ্ক লগাই দিম, ইণ্ট্ৰগেটিভ চেণ্টেন্স হৈ গ'ল। 2 নম্বৰ এক্সাম্পলটো চোৱা, হি হেজ ডান দ্য ৱৰ্ক। এই বাক্যটোতো চোৱা এটা অক্সিলাৰী ভাৰ্ব আছে যিটো নেকি হেজ। তো হেজটো আগলৈ লৈ যাওঁ, হেজ হি ডান দ্য ৱৰ্ক, কুৱেশ্যন মাৰ্ক লগাই দিম, ইণ্ট্ৰগেটিভ চেণ্টেন্স হৈ গ'ল। এতিয়া 2 নম্বৰ আৰু এটা ৰুল আছে, সেইটো চোৱা, যদি বাক্যত অক্সিলাৰী ভাৰ্ব নাথাকে তেন্তে হেল্পিং ভাৰ্ব ডু, ডিড আৰু ডাজৰ সহায় লৈ আৰু বাক্যৰ আৰম্ভণিতে বহুৱাই ইণ্ট্ৰগেটিভ চেণ্টেন্স কৰা হয়। যেনে এক্সাম্পল আমি জানিম। তো এইটোৱে কৈছে যে বাক্যটোত যদি অক্সিলাৰী ভাৰ্ব নাথাকে তেতিয়াহ'লে আমি কেনেকৈ ইণ্ট্ৰগেটিভ চেণ্টেন্স বনাম। তেতিয়া আমি কি কৰিম, হেল্পিং ভাৰ্বৰ সহায় ল'ম। আমি জানো যে হেল্পিং ভাৰ্ব 3টা আছে, ডু, ডিড আৰু ডাজ। তো ইয়াৰ পৰা যিকোনো এটাৰ সহায় ল'ম বাক্যৰ অৰ্থ অনুযায়ী। তো যিকোনো এটা ল'ম আমি আৰু আগত বহুৱাম আৰু ইণ্ট্ৰগেটিভ চেণ্টেন্স আমি বনাম। তো এক্সাম্পলটো চোৱা কেনেকুৱা আছে, আমি এক্সাম্পল চালে ধুনীয়াকৈ বুজি পাম। 1 নম্বৰ এক্সাম্পল, টম হেল্পছ মি, টম হেল্পছ মি। তো এইটো কি চেণ্টেন্সত আছে, প্ৰেজেণ্ট। এইটো কি চেণ্টেন্স, এছাৰেটিভ চেণ্টেন্সত আছে আৰু টেন্সটো কি আছে, প্ৰেজেণ্ট টেন্সত। তো প্ৰেজেণ্ট টেন্সত থাকিলে আমি ডু বা ডাজৰ সহায় ল'ম। তো ইয়াত ডাজৰ সহায় লোৱাইছে, ডাজ টম হেল্প মি। ডাজ কিয় লোৱাইছে, কাৰণ টমটো 3rd পাৰ্চন ছিংগুলাৰ আৰু ভাৰ্বৰ লগত এছ আছে। তো সেইকাৰণে আমি ডাজ ল'ম। হেল্পছ এছ আছে, সেইকাৰণে আমি ডাজ ল'ম, ডাজ টম হেল্প মি। 2 নম্বৰ এক্সাম্পলটো চোৱা, হি ৰোট এ লেটাৰ। এইটো পাষ্ট টেন্সত আছে। যদি পাষ্ট টেন্সত থাকে তেতিয়াহ'লে আমি ডিডৰ সহায় ল'ম। ঠিক আছে, ডিডৰ সহায় লওঁ আমি। তো ডিডৰ সহায় ল'ম, ডিড হি ৰাইট এ লেটাৰ, ডিড। যেতিয়া পাষ্ট টেন্সত থাকিব টেন্সটো তেতিয়া আমি কি কৰিম, ডিডৰ সহায় ল'ম। তো ডিড হি ৰাইট এ লেটাৰ, কুৱেশ্যন মাৰ্ক ইউজ কৰি দিলোঁ, ইণ্ট্ৰগেটিভ চেণ্টেন্স হৈ গ'ল। তো এনেকৈ ইণ্ট্ৰগেটিভ চেণ্টেন্স কৰিব লাগে। তো মোক লাগিছে তোমালোকে ইণ্ট্ৰগেটিভ চেণ্টেন্স কোনবোৰ হয়, কেনেকৈ বনাব লাগে, গোটেইখিনি এই ভিডিঅ'টোৰ মাধ্যমেৰে শিকিলা। ধন্যবাদ।